বেহৰবাৰী আউটপোষ্টখন চালেনে যোৱাকালি খণ্ড অৰ্থাৎ যোৱাকালি খণ্ডটো মই আজিহে চাব পাওঁ ৰাতিপুৱা সোনকালে উঠি কাৰণ আমি ৰাতি 10টাৰ পিছত চাব নোৱাৰোঁ বা তেতিয়া চাবলৈ সময় নাপাওঁ আজি বেহৰবাৰী আউটপোষ্টত মোহনক দেখা পোৱা গ'ল মোহন আৰু কেকে যদিও বেহৰবাৰী আউটপোষ্টত আকৌ সোমাইছে কিন্তু এয়া পাৰ্ট টাইম জব যেন লাগিছে বা পাৰ্ট টাইম অভিনয় কৰা যেন লাগিছে এতিয়া বেহৰবাৰী আউটপোষ্ট বুলি কথা নহয় যিকোনো এটা চিৰিয়েল বা চিনেমা যেতিয়া আমি ভিডিঅ'ত দেখা পাওঁ বা চিনেমা হলতে দেখা পাওঁ তাৰ চিনবোৰ মানে কি 1 মিনিট এইটো চিন চলি আছে আৰু 1 মিনিট ঘপকৈ বেলেগ চিন আহি যায় আৰু নেক্সট তেনেকেহে চিনবোৰ আহে একে লেঠাৰিয়ে লাগাতাৰ মানে মঞ্চত কৰা অভিনয়ৰ দৰে নাহে মঞ্চতো তেনেকুৱাই আহে অলপ এটা চিন গ'ল আকৌ নেক্সট বেলেগ এটা চিন আহি যায় যেনেকৈ বৰ্তমান যদি বেহৰবাৰী আউটপোষ্টৰ লগত তেনেকৈ মিলাব যাওঁ ধৰক তৰামাই লুটুকন আৰু বীৰ এটা চিন চলি আছে ঘপকৈ আহি গ'ল ইফালে আকৌ আপোনাৰ ডম্বৰু আৰু মুকুতাৰ চিন হোটেলৰ চিন আহি গ'ল আকৌ ঘপকৈ আহি গ'ল ৰাকেশ আৰু কোনোবা এটা চিন এই চিনবোৰ যে আহে এটা এটা তেনেকৈ ভাঙি যে 2টা 3টা মুঠতে 4টা বা 3টামান চিনৰ বেলেগ বেলেগ চিন আহে কাহিনী আহি বেহৰবাৰী আউটপোষ্টখন চলি থাকে এতিয়া কথা হ'ল এইকেইটা চিনৰ ভিতৰত বৰ্তমান কোনটো চিন কোন মানুহজন আহিলে ভাল লাগে বা চিন চলি থকা সময়ত আপোনাৰ কেনেকুৱা ভাৱ লাগে যে অমুক এক্টৰজন আহিলে এতিয়া ভাল লাগিব মনত এটা তেনেকুৱা এটা ফিলিংছ এটা আহে মোৰ কিন্তু বৰ্তমান যিকেইজন এক্টৰ আছে বা অভিনয় কৰি আছে সকলোতকৈ ৰাকেশক মই অপেক্ষা কৰি থাকোঁ বাস্তৱ কথা যিটো ক'ব গৈছোঁ আগতে আমি কেকেক অপেক্ষা কৰি আছিলোঁ সকলোৱে কেকে আৰু মোহনক অপেক্ষা কৰি আছিল কিন্তু বৰ্তমান কেকে আৰু মোহনক কিবা মনৰ পৰা অপেক্ষা কৰিব নেলাগে বা অপেক্ষা নাহে কাৰণটো মই বুজি পোৱা নাই এতিয়া কেকে আৰু মোহন অলপ বেলেগ হৈ গ'ল কাহিনী ভাগত নিমিলা হৈ গ'ল বা প্ৰাউড ফিল কৰিলে নে কি কৰিলে একো নাজানো মুঠতে বেহৰবাৰী আউটপোষ্টখন ক'ব গ'লে গো টু হেল ডাইৰেক্ট এনচাৰ যদি মই দিব বিচাৰোঁ কাৰণ আমি কি বিচাৰিছিলোঁ কেকে মোহন ওলাই যোৱাৰ পিছত SICR ওলাই যোৱাৰ পিছত আমি সকলোৱে দাবী জনাইছিলোঁ কেকে মোহন উভতিব লাগে বেহৰবাৰী আউটপোষ্ট আগৰ পৰ্যায়লৈ আনিব লাগে কিন্তু কেকে মোহন আহিল কি পৰ্যায়টো আগৰ কেইদিনমান আমি মনোৰঞ্জন পাইছিলোঁ কেইদিনমান ভাল লাগিছিল বা ভাল এইকাৰণে লাগিছিল যে কেকে মোহন আহিছে এতিয়াৰ পৰা ভাল লাগিব সেইকাৰণেহে ভাল লাগিছিল কিন্তু অভিনয় চাই ভাল লগা নাই সকলোৰে আৰু পাৰ্ট টাইমকৈ অভিনয় কৰি আছে আজি মোহনক দেখা পাইছোঁ ইমান দিন কেকেকো দেখা পোৱা নাছিলোঁ হয়তো অহা কেইটামান এপিছডো দেখা নাপাম গতিকে ভাল নলগা হৈ গ'ল বৰ্তমান যিকেইজন অভিনেতা অভিনেত্ৰী আছে তাৰে ভিতৰত ৰাকেশৰ চিনটোলৈ মই অপেক্ষা কৰি থাকোঁ কিছুমানে হয়তো লিখে কুমকুম আৰু লুটুকনৰ প্ৰেম কাহিনী লাগে বিয়া লাগে কুমকুম আৰু লুটুকনৰ প্ৰেম কাহিনী সিমান এটাও ভাল নালাগে কুমকুমৰ এক্টিংবোৰ অৰিজিনেল প্ৰেমিকাৰ দৰে এক্টিং অভাৰ কৰি দিয়ে কেতিয়াবা অভাৰ কৰি দিয়ে চাবচোন মানে কি সৰু ছোৱালীৰ দৰে কৰিব বিচাৰে কিন্তু তাইতো সৰু ছোৱালী হৈ থকা নাই না বয়সৰ তুলনাত যেনেকুৱা দেখা পায় পুলিচত চাকৰি কৰে গতিকে তেনেকুৱা এক্টিংহে কৰিব লাগিব প্ৰেমিকাই 8-9ত পৰা ছোৱালীয়ে যেনেকুৱা একশ্যন কৰিব বিচাৰে তেনেকুৱা অভিনয় কৰিলে নহ'ব নহয় ইয়াত এতিয়া তেখেতে দেখুৱাইছে যে দুইজন পুলিচ গতিকে ভাল পোৱাটো অলপ গভীৰ টাইপ হ'ব লাগিব গতিকে সেয়া ভাল পোৱাও সিমান এটা ইণ্টাৰেষ্টিং হোৱা নাই মই বিচৰা নাই এইটো যে আগুৱাই যাওক এইটো ইণ্টাৰেষ্টিং লাগিছে একো ইণ্টাৰেষ্ট লগা নাই তাতকৈ মাজে মাজে ৰাকেশে অলপ মানে কি ঝামেলা লগোৱা কাহিনীবোৰ লৈ আহে সেইটোৱে ভাল লাগে মোৰ আপোনালোকৰ কোনটো ভাল লাগিছে জনাব থেংক ইউ